নমস্কাৰ বন্ধুসকল, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ নিজৰ ফেচবুক একাউণ্টত এনেদৰে পোষ্ট কৰিছে যে আজি এখন সংবাদমেলৰ জৰিয়তে মোৰ বিৰুদ্ধে মিছা, বিদ্বেষপূৰ্ণ আৰু মানহানিকৰ অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছ নেতা শ্ৰী জিতেন্দ্ৰ সিং, শ্ৰী ভূপেল বাঘেল আৰু শ্ৰী গৌৰৱ গগৈৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মানহানিৰ গোচৰ ৰুজু কৰিছোঁ। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। শিৱসাগৰ জিলাত ১৪,৭৬০ গৰাকী ভোটাৰৰ নাম কৰ্তন হ'ল। প্ৰকাশিত চূড়ান্ত তালিকাৰ পৰা কৰ্তন হৈছে নাম। আমগুৰি, শিৱসাগৰ আৰু থাওৰা সমষ্টিৰ প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা। ফৰ্ম ৬ জৰিয়তে ১১,৩৯৩ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। চূড়ান্ত তালিকাত আপোনাৰ নাম আছে নে নাই, এতিয়াই তালিকা চাই লওক, আপোনাৰ লগতে পৰিয়ালৰ নাম। আন এক পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ আপুনি সদায় পাই থাকিবৰ বাবে এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আহি গ'ল ৰাজ্যৰ লাখ লাখ কৃষকসকললৈ এটা ভাল খবৰ। অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। ২,৫৫০ টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। পৰৱৰ্তী আন এক খবৰলৈ আগবাঢ়িছোঁ। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছোঁ, কি প্ৰসংগত ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ জৰিয়তে ৭,৩৫২ গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ। কেইদিনমান ধৰি কংগ্ৰেছ নেতাবোৰে কৈ আছে, মোৰ বোলে ১২,০০০ বিঘা মাটি আছে। মই কোৰ্টত এটা কেছ দিছোঁ যাতে তেওঁলোকে লিষ্টখন কোৰ্টত দিব পাৰে। মোৰ ক'ত মাটি আছে কোৰ্টত ক'লেই হ'ল, মই সেই কাৰণে মানহানিৰ গোচৰ দিছোঁ। যদি দিব নোৱাৰে ৫০০ কোটি টকা মোক দিব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে বঙাইগাঁৱৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ চেক বিতৰণ অনুষ্ঠানত কংগ্ৰেছক আক্ৰমণ কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে। আৰু আনহাতে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীয়ে কয়, শিৱামণি বৰা, দিগন্ত বৰ্মন তেওঁলোকৰ মালিক ৰাহুল গান্ধীক মই বুঢ়া আঙুলি দেখুৱাইছোঁ। মই মিয়াৰ বিৰুদ্ধে আছোঁ, সকলোৱে জানে। গোচৰ তলিলেই কি হ'ব, মোক ভয় খুৱাব নোৱাৰে। আন এক খেল সম্পৰ্কীয় খবৰলৈ আগবাঢ়িছোঁ। ভাৰত-পাকিস্তান মেচ বিবাদ অন্ত পৰাত কোন হ'ল বেছি লাভৱান? পাকিস্তান চৰকাৰে তেওঁলোকৰ ক্ৰিকেট দলটোক ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলাৰ অনুমতি দিয়ে। ৪ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰে তেওঁলোকৰ জাতীয় দলে ভাৰতৰ বিৰুদ্ধে খেলখন খেলিব নোৱাৰে বুলি ঘোষণা কৰাৰ বিতৰ্কত ৯ ফেব্ৰুৱাৰীৰ নিশা অন্ত পৰে। যেতিয়া প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে খেলখনৰ অনুমতি প্ৰদান কৰে, প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে শ্ৰীলংকা, UAE, বাংলাদেশৰ ক্ৰিকেট বৰ্ডকে ধৰি কেইবাখনো ক্ৰিকেট বোৰ্ডে তেওঁৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ পিছতে পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে খেলখন অনুমতি প্ৰদান কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে বাংলাদেশৰ সৈতে সংহত কৰি ভাৰতৰ খেলখন বৰ্জনৰ ঘোষণা কৰিছিল। কোনে বেছিকৈ লাভৱান হ'ল? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই সমগ্ৰ বিতৰ্কৰ সমাধানৰ পৰা কোনে বেছি লাভৱান হ'ল? ইয়াৰ উত্তৰ হ'ল বিশ্বকাপৰ সংবাদ মাধ্যমৰ অধিকাৰ থকা ICCৰ সম্পাদক জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছৰ উপকৃত হ'ব। এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে পাকিস্তান ভাৰতৰ এই মেচত ICCৰ ১৭৪ মিলিয়ন মাৰ্কিন ডলাৰ ৰাহি হয়। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই আনুমানিক লোকচান সম্প্ৰচাৰকসকলৰ গেটৰ ধন আৰু অন্যান্য পৃষ্ঠপোষকতাৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।